মিঠা মিঠা নগা ভাষাৰে বহু কথা আছে উৎপলদাৰ মুনিনুদাই সকলোখিনি কথা কৈ দিছে মই তেনেকৈ বিশেষ একো নকওঁ কাৰণ ভ্ৰাম্যমান জগতত মই প্ৰথমবাৰ ভৰি দিবলৈ ওলাইছোঁ আৰু প্ৰথম হিচাপে মোৰ অকল আপোনালোকৰ আশীৰ্বাদেই লাগে মই তাকে কামনা কৰিছোঁ যে সকলোৱে যেন আশীৰ্বাদ দিয়ে আৰু মোৰ প্ৰথম কাম হিচাপে সকলোৱে যাতে মোক আদৰি লয় আৰু আই লাভ ইউ গীত দি হয় অভিজিৎ দা আহে নাটকখনৰ বিষয়ে তেওঁ মানে গোটেইখিনি কথা কয় যে আমি কেনেকৈ কি কৰিম কেনেকুৱা কি আৰু তাৰপিছত আমি আৰম্ভ কৰোঁ যে গান কেনেকুৱা হ'ব বা নাটকখনৰ হিৰো হিৰইন কোন আছে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে কাহিনী কেনেকুৱা ধৰণে যাব আৰু সেইখিনি চিন্তা চৰ্চা কৰাৰ আমি সেই সময়খিনিতে উৎপলদা এদিন ফোন মাৰিলে যে এইবাৰ কিন্তু মানে মোক মানে ভাল গান লাগিব যাযাবৰী প্ৰিয়া যেনেকৈ হিট হৈছিল আৰু মই কথা দিছিলোঁ আচলতে যে ভাল গান দিব চেষ্টা কৰিম নতুন প্ৰজন্মই ভাল পোৱা গান আৰু দুটা গান আমি অলৰেডি ৰেডি কৰিছোঁ আই লাভ ইউ আৰু এটা গান আছে আৰু এটা ৰঙা গোলাপ বুলি এটা গান কৰিছোঁ সেইটো সাংঘাতিক ধুনীয়া এটা ৰোমেণ্টিক ছং আৰু গোটেই গানবিলাক মই কওঁৱেই যে অভিজিৎ দাৰ কাৰণে আচলতে প্ৰতিটো সৃষ্টি কৰিবলৈ সুযোগকণ পাওঁ আজি যদি কিবা গান যদি আজি হিট হৈছে ট্ৰেণ্ডিং আহিছে কাৰণ কিয় মূল উৎসটোৱে হ'ল অভিজিৎ দা সদায় তেওঁ নাটকৰ পৰাই আচলতে বহু হাজাৰ হাজাৰ গানৰ সৃষ্টি হৈছে গান কৰিবৰ কাৰণে এটা সুযোগ আমি লাভ কৰোঁ আৰু তেওঁ চিন্তাৰ চৰ্চাবিলাক আচলতে আহি এই ষ্টুডিঅ'ত আচলতে সম্পূৰ্ণ হয় আচলতে আৰু সেইখিনি কৰাত আমি দুজনে বহুতখিনি কষ্ট কৰিব লগা হয় আৰু এই গানটো বিশেষকৈ মই এটা কথা কওঁ যে আই লাভ ইউ গানটো যদিও আমি অকণমান সময়তকৈ বা আগত হয়তো যাব পাৰোঁ আমি নাজানো ভিডিঅ'টোৰ ক্ষেত্ৰতে হওক বা অডিঅ'টোৰ ক্ষেত্ৰতে হওক যে এইটো গানেই চাগে এইবছৰ মানে অডিঅ' হিচাপত আটাইতকৈ ব্যয়বহুল এটা গান হয় লক্ষ্য কৰি এখন খুব যৌৱনত তেজেৰে ৰাঙলী হোৱা অনবদ্য প্ৰেম কাহিনীৰ এখন নাটক নিবেদন কৰিবলৈ ওলাইছে নাটকখন হ'ল মৰমৰ তেজৰ টোপাল আৰু সেই মৰমৰ তেজৰ টোপালৰে এটি গীত আই লাভ ইউ অজয় ফুকনেৰে সুৰাৰোপণ কৰা এটি গীত দীক্ষিতে কণ্ঠদান কৰা এটি গীত খুব সুমধুৰ গীত এটি আজি নাট্যপ্ৰেমী ৰাইজলৈ আগবঢ়াই দিয়া হ'ল আৰু এই গানটোৰ পৰা এটা আভাস পাব পাৰি যে এই নাটকখন মৰমৰ তেজৰ টোপাল নাটকখন কিমান আধুনিক সাজ-সজ্জাৰে আধুনিক ৰূপ-সজ্জাৰে সজ্জিত হ'ব আৰু আশা কৰিছোঁ অসমৰ দৰ্শক ৰাইজে আদৰি ল'ব আৰু বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰৰ পৰা লাহে লাহে অসমৰ যুৱ প্ৰজন্ম আঁতৰি যোৱা বুলি যি ধৰণৰ এটা সততে এটা অভিযোগ শুনা যায় সেই অভিযোগৰ উত্তৰত আচলতে আমি নাটকখন কৰিবলৈ ওলাইছোঁ যাতে অসমৰ যুৱ প্ৰজন্মই যাতে নতুন কাৰিকৰী কৌশল আৰু তেওঁলোকৰ ৰুচি অভিৰুচি যাতে পূৰণ হোৱাটো ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত দেখা পায় আৰু এই ক্ষেত্ৰত থিয়েটাৰ সূৰ্য আগভাগ লৈছে এই মৰমৰ তেজৰ টোপাল নাটকখনৰ জৰিয়তে আৰু অভিজিৎ দাৰ কথা বহুত আগৰ পৰাই শুনা পাইছিলোঁ আৰু আজি তেওঁৰ নাটকত আচলতে কাম কৰিব পাম তাতকৈ আচলতে মোৰ কাৰণে ডাঙৰ কথা একো হ'ব নোৱাৰে মই নতুন মই বৰ এটা একো ক'বলৈ নোৱাৰিম আজি বিকজ মই বহুত নাৰ্ভাছ হৈ আছোঁ আৰু সেইটো কাৰণে মই বিচাৰিছোঁ যে সকলোৱে যেন আঁকোৱালি লয় মোৰ আৰু ষ্টেজত যাতে মোক মই এতিয়া মোৰ মেইন ফ'কাছটো হৈছে যে মই ষ্টেজত মোৰ পাৰফৰ্মেঞ্চটো মই কিমান ভাল দিব পাৰিম যিহেতু মই একেবাৰে নতুন আৰু মই এতিয়া তাতকৈ বেছি থিয়েটাৰ সূৰ্যৰ যোগেদি আমি ৰাইজৰ মাজত 3খন নাটক লৈ উপস্থিত হ'ম 2024-25 বৰ্ষৰ বাবে পোনপ্ৰথমে অভিজিৎ ভট্টাচাৰ্যৰ দেৱৰ ৰচনা আৰু পৰিচালনাৰে মৰমৰ তেজৰ টোপাল যাৰ মিউজিক ভিডিঅ' আজি মুকলি কৰা হ'ল লগতে থাকিব ৰঙা গোলাপৰ ৰং আৰু তৃতীয়তে থাকিব প্ৰশান্ত মেনাৰ সৃষ্টি সংগীবিহীন সম্ৰাট গতিকে আমি আশা কৰিছোঁ প্ৰত্যেকটো নাট্য দলৰ নিচিনা আমাৰো এটা প্ৰচেষ্টা মানুহৰ মন জয় কৰাৰ মানুহৰ বহুমূলীয়া সময় যে ভ্ৰাম্যমান থিয়েটাৰক দিয়ে তাৰ যাতে উচিত মূল্য আমি নাট প্ৰদৰ্শনৰ ক্ষেত্ৰত দিব পাৰোঁ তাৰ এটা আপ্ৰাণ চেষ্টা আমাৰ আৰু মোৰ ব্যক্তিগতভাৱে অনুভৱ হয় যে যিবছৰ মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত হৈছিলোঁ 2018-19 চনত মানুহৰ এটা অদ্ভুত সমাগম আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই বছৰো যেন তাৰ দুগুণ ৰূপত আমি মানুহৰ উপস্থিতি দেখিবলৈ পাম বুলি মই আশা ৰাখিছোঁ লগতে মৰমৰ
থিয়েটাৰ বুলি ক'লে আচলতে মোৰ এটা বেলেগ ইমোশ্যন আছে কাৰণ সৰুৰ পৰা দেউতাৰ লগত থিয়েটাৰ ঘূৰি ঘূৰি ডাঙৰ হ'লোঁ দেউতা সংগীত পৰিচালক আছিলে দেৱেশ্বৰ শৰ্মা চ' সেই সূত্ৰে থিয়েটাৰৰ লগত জড়িত থিয়েটাৰৰ গীত গোৱাৰ সুযোগ পালোঁ 2007 চনৰ পৰা এতিয়ালৈকে গায়ে আছোঁ কলা সূৰ্য গগৈৰ লগত আৰম্ভ কৰিছিলোঁ আৰু এতিয়াও ষ্টিল গাবলৈ সুযোগ পাই আছোঁ তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ আৰু 2018 চনত যিটো আমাৰ যাযাবৰী প্ৰিয়া গীত ওলাইছিলে উৎপল আছিলে তেতিয়া সূৰ্য থিয়েটাৰত খুব জনপ্ৰিয় হৈছিল সকলোৱে ভাল পাইছিল আৰু উৎপলৰ লগত এটা কেমিষ্ট্ৰি মিলে আগত বাৰিষাৰ বৰষুণ মোৰ যিটো চানেকি এলবাম আছিলে তাতে উৎপল আছিলে মুন্মি আছিলে সেইটোৰ দৰ্শকে আদৰি লৈছিলে তো এইবাৰো এই আই লাভ ইউ গীত